হেল্ল' মাই ডিয়াৰ ফ্ৰেণ্ডছ, আপোনালোক এটি নতুন ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছোঁ। আমি নিশ্চয় সকলো জ্ঞাত যে বিজ্ঞানৰ ন উদ্ভাৱনে মানৱ জীৱনটো অধিক সুখময় কৰি তুলিছে, জীৱনটো অতি মসৃণ কৰি তুলিছে, কষ্টসাধ্য কামবোৰ অতি অনায়াসে কৰিব পৰা হৈছে। তাৰ ভিতৰত আপোনালোকে স্ক্ৰীনত দেখা পোৱা কেমেৰা, ইলেক্ট্ৰিক বাল্ব, টেলিফোন, মোবাইল ফোন, কম্পিউটাৰ, উৰাজাহাজ এইবোৰে মানুহৰ জীৱন অতিকেই সহজগম্য কৰি তুলিছে, আৰামদায়ক কৰি তুলিছে। বিজ্ঞানৰ এনে ন আৱিষ্কাৰসমূহ, এনে উদ্ভাৱনসমূহ কোনে কেতিয়া কৰিছে বা সেই ব্যক্তিসকল কোন দেশৰ আছিল তাকে আমি এই ভিডিঅ'ৰ জৰিয়তে জানিব বিচাৰিম। আৰু ভিডিঅ'ৰ বিষয়বস্তুখিনি আছে উদ্ভাৱন আৰু উদ্ভাৱকসকল, ইনভেনশ্যনছ এণ্ড ইনভেণ্টাৰ্ছ। আমি এই ভিডিঅ'টিত কেইটামান টপিকে সাঙুৰি লৈছোঁ। সম্পূৰ্ণকৈ ভিডিঅ'টি চাব, নিশ্চয়কৈ আপোনালোকে ইয়াৰ দ্বাৰা যথেষ্ট উপকৃত হ'ব। আৰু এই ধৰণৰ বিষয় বা এই উদ্ভাৱনসমূহ, ইনভেনশ্যনসমূহ বা উদ্ভাৱনসমূহ আৰু তাৰ উদ্ভাৱকসকল কোন হয় এই বিষয়ে বিভিন্ন কম্পিটিটিভ এক্সামত প্ৰায় প্ৰশ্ন দিয়া দেখা যায়। গতিকে এই ভিডিঅ'টি সকলো কম্পিটিটিভ এক্সামৰ বাবে বাৰুকৈ গুৰুত্বপূৰ্ণ হয়। মৰমৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আপোনালোকৰ মৰমৰ ইউটিউব চেনেল নুৰুল আলম নাজুলৈ। আহকচোন বাৰু আজিৰ বিষয়বস্তুখিনি বিতংকৈ জানি লওঁ। ইয়াৰ স্ক্ৰীণত দেখা পাইছে এটি মোবাইল ফোন। হয়তো বহুতেই এই ভিডিঅ'টি মোবাইল ফোনৰ জৰিয়তে চাই আছে। এই মোবাইল ফোনটি 1973 চনৰ 3 এপ্ৰিল তাৰিখে উদ্ভাৱন কৰিছে। আৰু ছবিত যিগৰাকী ব্যক্তি দেখা পাইছে এইগৰাকী হৈছে মোবাইল ফোনৰ ইনভেণ্টৰ, উদ্ভাৱক। তেখেতৰ নাম হৈছে মাৰ্টিন কুপাৰ আৰু তেখেত আমেৰিকাৰ এগৰাকী ব্যক্তি। গতিকে আমাক প্ৰশ্ন দিব পাৰে যে এই মোবাইল ফোন কোনে উদ্ভাৱন কৰিছে আৰু মোবাইল ফোন উদ্ভাৱকগৰাকী কোন দেশৰ হয় বা কেতিয়া ইয়াক উদ্ভাৱন কৰা হৈছে, এই ধৰণে আমাক প্ৰশ্ন দিব পাৰে। আমি নিশ্চয় জানো যে বৰ্তমান সময়ত মানৱ জীৱনৰ এটি অতি গুৰুত্বপূৰ্ণ, অতি লাগতিয়াল বস্তু হৈছে মোবাইল ফোন। মোবাইল ফোনটো নহ'লে যেন আমাৰ জীৱন ব্যৱস্থা স্থবিৰ হৈ পৰিব। পৰৱৰ্তী উদ্ভাৱন কি আছে জানি লওঁ। কম্পিউটাৰ। 1822 চনত কম্পিউটাৰৰ আৱিষ্কাৰ হয় আৰু কম্পিউটাৰৰ জনক বা ফাদাৰ অফ কম্পিউটাৰ বুলি ক'লে চাৰ্লছ বেবেজ নামৰ ব্যক্তিগৰাকী বুজায়। আৰু এই চাৰ্লছ বেবেজ হৈছে ইংলেণ্ডৰ এগৰাকী ব্যক্তি। পৰৱৰ্তী ইলেক্ট্ৰিক বাল্ব। ইলেক্ট্ৰিক বাল্ব উদ্ভাৱন হৈছে 1879 চনত আৰু ছবিত থকা ব্যক্তিগৰাকী হৈছে টমাছ আলভা এডিছন আৰু তেখেত হৈছে আমেৰিকাৰ এগৰাকী ব্যক্তি। এৰোপ্লেন আৱিষ্কাৰ হৈছে 1903 চনত। ছবিত দেখা দুগৰাকী ব্যক্তি হৈছে, এওঁলোক হৈছে ভাই ককাই হয়। এওঁলোকৰ নাম হৈছে অৰভিল ৰাইট আৰু উইলবাৰ ৰাইট। হয়তো আপুনি ক'ৰবাত পাব পাৰে ৰাইট ব্ৰাদাৰ্ছ, ৰাইট ভাতৃদ্বয় বুলি কোৱা হয়। এই ভাতৃদ্বয় কোন কোন আছিল? অৰভিল ৰাইট আৰু উইলবাৰ ৰাইট। আৰু এই ব্যক্তি দুগৰাকী আছিল আমেৰিকা যুক্তৰাষ্ট্ৰৰ। এৰোপ্লেন উদ্ভাৱন হৈছে 1903 চনত আৰু ব্যক্তি দুগৰাকী নিশ্চয় আপোনালোকে গম পাইছে, অৰভিল ৰাইট আৰু উইলবাৰ ৰাইট। গতিকে বৰ্তমান সময়ত মানৱ জীৱনৰ আটাইতকৈ যোগাযোগৰ যিটো ব্যৱস্থা ট্ৰান্সপৰ্টেশ্যনৰ, সেয়া হৈছে এৰোপ্লেন। খৰচী হয় কিন্তু ই আমাক বহু সময় ৰাহি কৰি দিয়ে। আমি এখন দেশৰ পৰা বেলেগ এখন দেশলৈ বা কোনোবা এখন চহৰৰ পৰা অন্য এখন চহৰলৈ যাত্ৰা কৰিব লাগিলে এৰোপ্লেনে আমাক বহু সময় ৰাহি কৰি দিয়ে। টেলিফোন। মোবাইল ফোনৰ আগৰ যিটো পৰ্যায় আছিল টেলিফোন, এই টেলিফোন 1876 চনত 1876ত আলেকজেণ্ডাৰ গ্ৰাহাম বেল নামৰ ব্যক্তিগৰাকীয়ে উদ্ভাৱন কৰিছিল আৰু তেখেত আমেৰিকাৰ এগৰাকী ব্যক্তি। টেলিভিছন বা টিভি, আমি চমুকৈ যাক টিভি বুলি কওঁ, অসমীয়া শব্দ হৈছে দূৰদৰ্শন। 1926 চনত জন লগি বেয়াৰ নামৰ ব্যক্তিগৰাকীয়ে উদ্ভাৱন কৰিছে আৰু তেওঁ স্কটলেণ্ডৰ এগৰাকী ব্যক্তি। আমি নিশ্চয় সকলোৱে জানো যে দূৰদৰ্শনৰ জৰিয়তে আমি বিভিন্ন ধৰণৰ সংবাদসমূহ, বিশ্বৰ বিভিন্ন চুকে কোণে যিবিলাক খেল ধেমালি বা অন্যান্য গুৰুত্বপূৰ্ণ খবৰসমূহ আমি দূৰদৰ্শনৰ জৰিয়তে লাভ কৰিব পাৰোঁ। আৰু দূৰদৰ্শনৰ জৰিয়তে আমি বিভিন্ন ধৰণৰ মনোৰঞ্জন কাৰ্যসূচী আমি উপভোগ কৰিব পাৰোঁ। গতিকে আৰু আমি এই দূৰদৰ্শনক শিক্ষাৰ এক মাধ্যম হিচাপেও ব্যৱহাৰ কৰিব পাৰোঁ। পৰৱৰ্তী ৰেডিঅ', অনাতা যন্ত্ৰ। আজিকালি ৰেডিঅ'ৰ ব্যৱহাৰটো কমি গৈছে, হ'লেও এই ৰেডিঅ' এটা সময় মানুহৰ সংবাদ সংগ্ৰহৰ বাবে বা সংবাদৰ বাবে এটি অতি গুৰুত্বপূৰ্ণ যন্ত্ৰ আছিল। 1895 চনত জি মাৰ্কনি নামৰ ব্যক্তিগৰাকীয়ে এই ৰেডিঅ' উদ্ভাৱন কৰিছিল আৰু তেখেত ইটালীৰ এগৰাকী ব্যক্তি।
বাইচাইকেল যাতায়াতৰ বাবে বাইচাইকেল এটি অতি সহজলভ্য আৰু ই আৰামদায়ক আৰু বৰ্তমান সময়ত চিকিৎসাৰ ক্ষেত্ৰতো এই চাইকেল ব্যৱহাৰ কৰা হয় বা বহুত বেমাৰ ক্ষেত্ৰত ৰোগীসকলক চাইকেল চলাবৰ কাৰণে পৰামৰ্শ দিয়ে ডক্টৰসকলে 1839 চনত কি মেকমিলান নামৰ ব্যক্তিগৰাকীয়ে এই বাইচাইকেল উদ্ভাৱন কৰিছিল আৰু তেখেত স্কটলেণ্ডৰ এগৰাকী ব্যক্তি এয়াৰ কণ্ডিশ্যনিং যেহেতু গোলকীয় উষ্ণতা বাঢ়ি গৈ আছে গতিকে এসি নহলে আমাৰ সাধাৰণ জীৱন যাত্ৰাত কিছু পৰিমাণ হলে ব্যাঘাত হৈছে বিভিন্ন যিখিনি উচ্চ পৰ্যায়ৰ অফিচ আছে বা যিবিলাক বেচৰকাৰী অনুষ্ঠান আছে সেই অনুষ্ঠানসমূহত বা সেই তেনে ধৰণৰ কাৰ্যালয়সমূহত এসিৰ ব্যৱহাৰ দেখা যায় বা আজিকালি প্ৰায়বিলাক যিবিলাক ব্যক্তিগত বাহন আছে সেইবিলাকত এসিৰ ব্যৱহাৰ দেখা যায় এসি হল 1902 চনত উইলছ কেৰিয়াৰ নামৰ ব্যক্তিগৰাকীয়ে উদ্ভাৱন কৰিছিল তেখেত আমেৰিকাৰ এগৰাকী ব্যক্তি পৰৱৰ্তী টেলিস্কোপ দূৰবীক্ষণ যন্ত্ৰ 1608 চনত হেন্স লিপাৰ্টছে নামৰ ব্যক্তিগৰাকীয়ে উদ্ভাৱন কৰিছিল আৰু তেখেত জাৰ্মানীৰ এগৰাকী ব্যক্তি ক্যালকুলেটৰ হিসাব নিকাচৰ বাবে বিভিন্ন ধৰণৰ দোকানসমূহত ক্যালকুলেটৰ ব্যৱহাৰ বহুল পৰিমাণে দেখা যায় আজিকালি অৱশ্যে মোবাইলত মানুহে ক্যালকুলেটৰ হিসাব কৰে কিন্তু যেটো প্ৰাথমিক পৰ্যায়ৰ যেটো ক্যালকুলেটৰ আছিল ব্লেজ পাস্কেল নামৰ ব্যক্তিগৰাকীয়ে উদ্ভাৱন কৰিছিল আৰু তেখেত ফ্ৰান্সৰ এগৰাকী ব্যক্তি প্ৰিন্টিং প্ৰেছ আপুনি পঢ়া কিতাপ বা আমি পঢ়া কিতাপসমূহ য'ত ছপা হয় প্ৰথম অৱস্থাত ইমান আজিৰ যেটো আধুনিক যিখিনি প্ৰেছ আছে এইবিলাকৰ নিচিনা ইমান সহজলভ্য নাছিল বা ইমান মসৃণ নাছিল ইয়াৰ যেটো কিন্তু প্ৰাথমিক অৱস্থাত 1440 চনত এই প্ৰিন্টিং প্ৰেছ বা ছপাশাল আৱিষ্কাৰ হৈছিল আৰু ইয়াৰ উদ্ভাৱক হৈছে জোহান্স গুটেনবাৰ্গ তেখেত জাৰ্মানীৰ এগৰাকী ব্যক্তি আজিকালি আমি আমাৰ হাতত যিখিনি কিতাপ আমি পঢ়িব পাও এই কিতাপ বা বাতৰি কাকত বা আলোচনীসমূহ কি কৰা হয় প্ৰিন্টিং প্ৰেছত ছপা হয় আৰু এই ছপা কামখিনি প্ৰথম অৱস্থাত বহুত দীঘলীয়া সময় লৈছিল বৰ্তমান সময়ত যিখিনি মডাৰ্ন প্ৰিন্টিং প্ৰেছ আছে এইবিলাকত অতি কম সময়তে বহু বেছি পৰিমাণে গ্ৰন্থ বা আলোচনী বা অন্যান্য যিখিনি প্ৰকাশিত কিতাপ বা বাতৰি কাকত এইবিলাক কি হ'ব পাৰে প্ৰিন্টিং হ'ব পাৰে কেমেৰা 1826 চনত জোসেফ এন নিপছে নামৰ ব্যক্তিগৰাকীয়ে উদ্ভাৱন কৰিছিল তেখেত ফ্ৰান্সৰ এগৰাকী ব্যক্তি কেমেৰাৰ জৰিয়তে আমি আমাৰ দৈনন্দিন জীৱনৰ কিছু স্মৰণীয় মুহূৰ্ত আমি সাঁচি থব পাৰো ধৰি ৰাখিব পাৰো ৰেফ্ৰিজাৰেটৰ আধুনিক বিজ্ঞানৰ ই অতি জনপ্ৰিয় উদ্ভাৱন হয় 1834 চনত ৰেফ্ৰিজাৰেটৰৰ উদ্ভাৱন হৈছিল আৰু ইয়াৰ জৰিয়তে বিভিন্ন ধৰণৰ ঔষধ যিবিলাক আমি ৰেফ্ৰিজাৰেটৰত থবলগীয়া হয় অন্যথায় সেই ঔষধসমূহ বেয়া হৈ যায় আজিকালি আমি হততে ৰেফ্ৰিজাৰেটৰ বুলি ক'লে খোৱা বস্তু সাঁচি থবৰ কাৰণে আমি ৰেফ্ৰিজাৰেটৰ ব্যৱহাৰ দেখা পাওঁ কিন্তু ইয়াৰ উপৰিও বিভিন্ন ধৰণৰ ঔষধ আদি বেয়া নোহোৱাকৈ ৰাখিবৰ কাৰণে বা সুৰক্ষিত ৰাখিবৰ কাৰণে ৰেফ্ৰিজাৰেটৰসমূহ ব্যৱহাৰ কৰা হৈছে আৰু এই ৰেফ্ৰিজাৰেটৰ উদ্ভাৱকগৰাকীৰ নাম হৈছে জেকব পাৰ্কিন্স আৰু তেখেত আমেৰিকাৰ এগৰাকী ব্যক্তি বল পইণ্ট পেন এই 1935 চনত লেডিস্লাস বিৰু নামৰ ব্যক্তিগৰাকীয়ে বল পইণ্ট কলম যেটো এই আৱিষ্কাৰ কৰিছিল তেখেত আৰ্জেণ্টিনাৰ এগৰাকী ব্যক্তি সেফটি পিন 1849 চনত ওয়াল্টাৰ হান্ট নামৰ ব্যক্তিগৰাকীয়ে সেফটি পিন উদ্ভাৱন কৰিছিল তেখেত আমেৰিকাৰ এগৰাকী ব্যক্তি সেভিং মেচিন বা সিলাই মেচিন 1829 চনত ব্ৰেথেলমি থিমনিয়াৰ নামৰ ব্যক্তিগৰাকীয়ে উদ্ভাৱন কৰিছিল আৰু তেখেত ফ্ৰান্সৰ এগৰাকী ব্যক্তি আমি নিশ্চয় জানো যে এই সিলাই মেচিনে আমাৰ যেটো সভ্য সমাজ বুলি কওঁ তেওঁলোকৰ যি কাপোৰ কানিৰ এয়াৰ আধুনিক যেটো হাসপাৰ ইয়াৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে আধুনিক পৰ্যায়ত বহু ধৰণৰ উন্নতমানৰ সিলাই মেচিন আছে কিন্তু প্ৰাথমিক পৰ্যায়ৰ যিবিলাক সিলাই মেচিন আছিল আপুনি ছবিত দেখা পোৱা এনেকুৱা ধৰণৰ সিলাই মেচিন আছিল আজিকালি ইলেক্ট্ৰিক বা অন্যান্য ধৰণৰ বেলেগ ধৰণৰ সিলাই মেচিন বজাৰত উপলব্ধ আৰু সেইবিলাকে অতি ক্ষিপ্ৰতাৰে কম সময়তে বিভিন্ন বহু পৰিমাণে কাপোৰ কানি সিলাই কৰিব পাৰে পৰৱৰ্তী প্ৰশ্ন AK-47
যাক আমি ৰাইফল বুলি কওঁ AK-47 1947 চনত ইয়াক উদ্ভাৱন কৰিছিল ইয়াত চাওক 1947 চনৰ কাৰণে ইয়াতে 47 তেখেতে লিখিছে আৰু তেখেতৰ নাম হৈছে মিখাইল কালাছনিকভ আৰু তেখেত হৈছে ৰাছিয়া পূৰ্বৰ যেটো USSR বুলি কোৱা হয় সেই USSR ৰ এগৰাকী বাসিন্দা হয় স্টিম ইঞ্জিন ভাপ ইঞ্জিন 1769 চনত জেমছ ৱাট নামৰ ব্যক্তিগৰাকীয়ে উদ্ভাৱন কৰিছিল ইয়েই বিশ্বৰ যেটো ৰেলৰ ডবা ৰেলৰ ইঞ্জিন উদ্ভাৱনৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে আৰু জেমছ ৱাট স্কটলেণ্ডৰ এগৰাকী ব্যক্তি হয় প্ৰেছাৰ কুকাৰ আমি জানো যে আমাৰ যেটো ৰন্ধন সামগ্ৰীসমূহ ই অতি কম সময়তে আমাক যোগান ধৰিব পাৰে বা খাদ্য সামগ্ৰীখিনি আমাক হিজাই দিব পাৰে আমি নিশ্চয় জানো যে প্ৰত্যেকটো পাকঘৰতে ইয়াৰ ব্যৱহাৰ হোৱা আমি দেখা পাওঁ আৰু এই প্ৰেছাৰ কুকাৰৰ উদ্ভাৱন হৈছিল 1679 চনত আৰু ইয়াৰ ব্যক্তিগৰাকী যিজন ব্যক্তিয়ে ইয়াক উদ্ভাৱন কৰিছিল তেখেতৰ নাম আছিল ডেনিছ পেপিন তেখেত ফ্ৰান্সৰ এগৰাকী ব্যক্তি আছিল মোৰ বন্ধু-বান্ধৱীসকল আজিৰ বিষয়বস্তু ইমানেই আপোনালোকে আজিৰ বিষয়বস্তু আৰু ইয়াৰ উপস্থাপন কেনে পাইছে কমেণ্টত জনাব আপোনালোকৰ পৰা লাভ কৰা প্ৰতিটো কমেণ্টে প্ৰতিটো লাইকে আমাক পৰৱৰ্তী ভিডিঅ'সমূহ আৰু উন্নত কৰাত সহায় কৰে আপোনালোকৰ ফালৰ পৰা আমি সদায় গঠনমূলক দিহা পৰামৰ্শ কামনা কৰোঁ যাতে পৰৱৰ্তী ভিডিঅ'সমূহ আৰু উন্নত আৰু গুণমানৰ কৰি তুলিব পাৰোঁ আপোনাৰ বিনম্ৰ অনুৰোধ যদি প্ৰথমবাৰৰ বাবে আমাৰ এই চেনেলটি চাই আছে আমাৰ চেনেলৰ বিষয়বস্তু আৰু ইয়াৰ উপস্থাপন ভাল পাইছে চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ আশা থাকিল আৰু ভিডিঅ'সমূহ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু আজিৰ এই ভিডিঅ' সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকক জনাইছো অশেষ ধন্যবাদ